হোটেলত ৰুটি বা পৰঠা খোৱাৰ আগতে আপুনি সাৱধান হওক। হোটেলত ৰুটি পৰঠা খোৱাৰ আগতে আপুনি ভালদৰে পৰীক্ষণ কৰক কেনেকুৱা অৱস্থাত বনোৱা হৈছে ৰুটি বা পৰঠা, কিয়নো এজন গ্ৰাহকে খাদ্যৰ প্লেটত লাভ কৰিছে কেৰেলোৱা। যদি আপুনি সাৱধান নহয় আপোনাৰ প্লেটতো ওলাব পাৰে কেৰেলোৱাৰ টুকুৰা। এই ঘটনা সংঘটিত হৈছে চিপাঝাৰৰ বৰদলগুৰিৰ গণেশ হোটেলত। এজন গ্ৰাহকক ৰুটি পৰঠাৰ লগত দিয়া তৰকাৰীত ওলাল টুকুৰা টুকুৰ কেৰেলোৱা। দুটুকুৰা খোৱাৰ পিছতহে গ্ৰাহকগৰাকীয়ে দেখিলে পোকবিধ। আন এগৰাকী গ্ৰাহকৰ প্লেটতো দেখা পোৱা গ'ল কেৰেলোৱা। খাদ্যৰ প্লেটত কেৰেলোৱা ওলোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি। একেবাৰে অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য সামগ্ৰী প্ৰস্তুত কৰাৰ বাবে খাদ্যত কেৰেলোৱা পোৱাৰ অভিযোগ উত্থাপন কৰিছে গ্ৰাহকগৰাকীয়ে। হোটেলখনত খাদ্য সুৰক্ষা বিভাগে কিছুদিন পূৰ্বে অভিযান চলাই জব্দ কৰিছিল বহু সামগ্ৰী। অভিযানৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে তিলবানো গুৰুত্ব নিদিলে হোটেল কৰ্তৃপক্ষই। চিপাঝাৰৰ বৰদলগুৰিৰ গণেশ হোটেলত এতিয়া সৃষ্টি হৈছে হুলস্থুলীয়া পৰিস্থিতিৰ। এজন গ্ৰাহকে খাদ্যৰ প্লেটত কেৰেলা লাভ কৰাৰ পাছতে এতিয়া হোটেলখনত সৃষ্টি হৈছে অপ্ৰীতিকৰ পৰিস্থিতি। আপুনিও হোটেলত খাদ্য গ্ৰহণ কৰাৰ পূৰ্বে 10 বাৰ চিন্তা কৰক। হোটেলত খাদ্য গ্ৰহণ কৰাৰ পূৰ্বে আপুনি ভালদৰে পৰীক্ষা কৰক, কিয়নো যদি আপুনি সাৱধান নহয় আপোনাৰ প্লেটতো ওলাব পাৰে কোনো অখাদ্যকৰ বস্তু। আপোনাৰ প্লেটতো ওলাব পাৰে কেৰেলোৱা। ধুনীয়া গণেশ হোটেল আহিলোঁ, আহি পৰঠা খাব আহিছিলোঁ। আৰু পৰঠাটো খাওঁতে কেউন দিয়া পাই গৈছোঁ, মানে অলৰেডি 2 টুকুৰা মই খোৱা হৈছিল আৰু অলপ মানে তাত থাল খাৰত হৈ গৈছে। ইউভাৰৰ ল'ৰাজন আছিল, তেওঁ পাইছে, তেওঁ খাই গৈছে, অলৰেডি হৈ গৈছে। এনেকুৱা খাদ্য তাৰমানে এনেকুৱা পৰিয়ে থাকে লগত, আৰু পিছফালটো বহুত লেতেৰা হয়, লগত বহুত লেতেৰা।